দুদিনমানৰ আগতে এজনী সোণোৱাল ছোৱালী মৃত্যু হোৱাৰ খবৰটো আপোনালোকে ইতিমধ্যে বাতৰি কাকত বা নিউজ চেনেলসমূহত আপোনালোকে দেখিবলৈ বা শুনিবলৈ পাইছে। আজি মই মোৰ এই ছুটি ভিডিঅ'টোত ইয়াৰ লগত এই ঘটনাটোৰ লগত সংগতি ৰখা দুই এষাৰ ক'ব বিচাৰিছোঁ। এটা দুখ লগা খবৰ আছিলে আমাৰ বাবে আৰু আচৰিত পাইছোঁ এজন বিবাহিত পুৰুষে নিজৰ পত্নী থাকোঁতে নিজৰ সন্তান থাকোঁতে এনেধৰণে এজনী পঢ়ি থকা ছোৱালীৰ লগত সম্পৰ্কত থকাটো এটা আচৰিত কথা বুলি মই কৈছোঁ। আমাৰ সমাজে এনেকুৱা সম্পৰ্কক কেতিয়াও মানি লোৱা নাই আজিলৈকে আৰু কেতিয়াও হয়তো নলয়। খুব এটা বেয়া লগা কথা সমাজখনৰ বাবে এনেকুৱা সমস্যাবিলাক আচলতে যদি হৈ থাকে খুব এটা আমাৰ সমাজত মানে এটা প্ৰভাৱ পৰিব এনেকুৱাবিলাক সমস্যা যদি সদায় ঘটনাবিলাক হৈ থাকে। মই বিশেষকৈ আমাৰো যিহেতু ভনীহঁত আছে দূৰত থাকে, গতিকে ছোৱালীবিলাকক মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে কিছুমান প্ৰেমৰ সম্পৰ্কৰ মাজলৈ যায় খুব এটা ভাবি চিন্তি আগবাঢ়িব। এজন ল'ৰা বা এজন যুৱকৰ ষ্টেণ্ডাৰ্ড দেখি এখন যদি গাড়ী দেখি এখন দামী বাইক দেখি যদি আপুনি সেই ল'ৰাজন বা সেই যুৱকজনৰ সৈতে সম্পৰ্কত আহিব বিচাৰে বা আগবাঢ়িব বিচাৰে তেনেহ'লে সেই ল'ৰাজন প্ৰকৃতাৰ্থত ভাল নে বেয়া, সেই ল'ৰাজনৰ সেই যুৱকজনৰ মনটো কেনেকুৱা, সেই সকলোবিলাক চালি জাৰি চাইহে আগবঢ়াটো ভাল বুলি মই আপোনালোকক ক'ব বিচাৰিছোঁ। আজিৰ দিনত আচলতে এনেকুৱা ধৰণৰ ঘটনাবিলাক কিয় হ'ব ধৰিছে আপোনালোক হয়তো গম পায়। আজিকালি কি হ'ল অধিক সংখ্যকে টকা পইচা গাড়ী মটৰ এইবিলাকৰ পাছে পাছে ঘূৰে। মানুহৰ মনটোক আচলতে জুখি নাচায়, মানুহৰ মনটোক অধ্যয়ন নকৰে। সেইকাৰণে আজিকালি এনেকুৱা ধৰণৰ সমস্যাবিলাক বাঢ়িব ধৰিছে। গতিকে মই আমাৰ বাই ভনী সকলোকে মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে ভালপোৱাৰ সম্পৰ্কৰ মাজলৈ যোৱাৰ আগতে যুৱকজনৰ সকলোবিলাক বিৱৰণ জানি লওক, তাৰপিছতে আগবাঢ়ক। নহ'লে এই ঘটনাটোৰ দৰে আৰু বহু ঘটনা আপোনালোকে শুনিবলৈ বা দেখিবলৈ পাই থাকিব। মই বিশেষকৈ নকওঁ, আপোনালোকো যিহেতু এটা মগজু আছে মন আছে আপোনালোক হয়তো বুজি পাইছে কথাবিলাক। কিছুমানে হয়তো বুজি নাপাব পাৰে, সেইকাৰণে মই এই কথাখিনি ক'লোঁ। মই নিজে মন কৰিছোঁ আমাৰ বহু ভনী বা বায়ে কিছুমান কথা গুৰুত্ব নিদি এনেধৰণৰ ভালপোৱাৰ মাজলৈ যায় আৰু পাছত এনেকুৱা ধৰণৰ কিছুমান সমস্যাত পৰে। ল'ৰাজনে ব্লেকমেইলিং কৰে ছোৱালীজনীক। গতিকে সদায় সাৱধান হোৱাটো জৰুৰী। ভিডিঅ'টোৰ শেষত আৰু এটা কথা কওঁ, ধেমাজি সদৰ গোগামুখৰ যিকোনো বাতৰি কাকতত যদি প্ৰকাশ কৰিব বিচাৰে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব। মোৰ ফোন নম্বৰটো মই আপোনালোকক কৈ দিছোঁ 6008188197। আকৌ এবাৰ কৈছোঁ 6008188197। মই অসম বাৰ্তাত কৰি আছোঁ বৰ্তমান, আৰু আপোনালোকৰ যদি বাতৰি থাকে তেনেহ'লে আমাক জনাব। এই নম্বৰটোত ফোন কৰিব নহ'লে হোৱাটছএপত মেছেজ এটা কৰিব। আৰু বিশেষ নকওঁ, এইখিনি কথাই ক'লোঁ। আজিলৈ সামৰিছোঁ, ধন্যবাদ।